Assam Chief Minister Himanta Biswa Sarma on Thursday announced a crackdown on unauthorized flood relief collection drives across the state, warning that strict police action will be taken against those collecting money in the name of flood victims without permission. The Chief Minister said no individual or organization will be allowed to solicit donations by standing on public roads with collection boxes or displaying QR codes to seek contributions from motorists and pedestrians. Sarma stated that he has directed the Assam Police to immediately stop all such unauthorized fundraising activities. He warned that anyone found collecting donations on roadsides using donation boxes or QR codes would face strict action. The directive comes amid reports of individuals and groups collecting money at traffic intersections and other public places in the name of assisting flood-affected people. The state government has urged citizens to make donations only through authorized channels to ensure that relief reaches genuine beneficiaries. নাথাকিব দ্বিতীয়তে বানপানী নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই মই দেখিছো যে বক্স লৈ আমি ৰাস্তায় ঘাটে পইচা তুলিছো বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰো সাহায্য দিব লাগে আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতে মোৰটো তাত বান ৰিলিফ নহয় মই দেখিছো যে বহুতে টিং লগাই স্ক্যানাৰ লগাই পইচা উঠাইছে তামানে নিজৰ পইচা নহয় বেলেগৰ পইচা লৈ গৈ তাতে হেতুটো মোৰ মতেদি ফ্লাড ৰিলিফ নহয় আমি পুলিচকো নিৰ্দেশ দিছো যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে কতো বান সাহায্য তোলা নহয় কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে তাত এতিয়া চৰকাৰে সকলো জায়গাত যাব পাৰে প্ৰথম 7 দিনৰ কথাটো বেলেগ আছে যে চৰকাৰ যাব নোৱাৰিছিল এতিয়া চৰকাৰ প্ৰতিটো জায়গাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেন্ট কৰি ক্ষতিপূৰণৰ দিশটো কালিৰ পৰা আমি আগবাঢ়িম গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10 জন মই বন্ধু 2000 টকা তুলি আমি 20000 দিব গৈছো কিন্তু 10 জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াটো কোনো মিনিং নাই কি আমাৰ অসমৰ বদনাম মানে গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে দিয়াটো ভাল কিন্তু নিজৰ পইচাৰে দিয়ক বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবো যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব মই ভাবো মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায় আজি মই যেতিয়া কৈ দিলো আধা ঘণ্টাতে সব বন্ধ হৈ যায় ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে কাৰণ ৰাইজে এটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছো গতিকে ব্যৱস্থা কিয় ল'ব লাগে মই আপোনালোকক